আমাৰ ৰাজ্যখনেই কৃষি প্ৰধান, কৃষি আমাৰ প্ৰাণ। নতুন প্ৰজন্ময়ো বুজিব লাগিব কৃষিৰ গুৰুত্ব, বুজিব লাগিব কৃষকৰ দুখ, কষ্ট, পৰিশ্ৰম, যাৰ বাবে বোকাখাতৰ JDSG কলেজৰ বিশেষ পদক্ষেপ। শ্ৰেণীকোঠা এৰি পথাৰত ব্যস্ত কলেজীয়া শিক্ষাৰ্থী। ছাত্ৰ ছাত্ৰীসকল ব্যস্ত আহাৰৰ বোকাময় পথাৰত। বোকাখাতৰ JDSG মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীক দেখা গ'ল ভূঁই ৰোৱা ৰোৱনীৰ বেশত। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত বৃত্তিগত ব্যৱসায়িক জ্ঞান আহৰণৰ বাবে এনেদৰে পথাৰত নামিল ছাত্ৰ ছাত্ৰী। বোকাখাত জ্যোতিপুৰ আহু গাঁৱৰ পথাৰত গুচি গুচি ধানৰ কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰিল ২৬ গৰাকীকৈ ছাত্ৰ ছাত্ৰী। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা NSS বিভাগৰ তত্ত্বাৱধায়ক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালভাৱে বৃত্তিগত শিক্ষাৰ জ্ঞান আহৰণত এইদৰেই জড়িত কৰোৱা হ'ল। কোনোকালে পথাৰত নামি কৃষিকাৰ্য নকৰা শিক্ষাৰ্থীসকলে চহা জীৱনৰ সৈতে এইদৰে একাত্ম হৈ ল'লে এক অনন্য অভিজ্ঞতা। JDSG মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী আমি NEPৰ অধীনত NSS ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ভূঁই ৰোৱা কাৰ্যসূচীত আগবাঢ়িছোঁ। যাতে আমাৰ লগৰ সমনীয়া বন্ধু বান্ধৱী সকলো আগবাঢ়ি আহিছে, যিহেতু তেওঁলোকে বহুত বন্ধু বান্ধৱীয়ে মাতি পথাৰ নামিয়ে পোৱা নাই, তেওঁলোকো আগবাঢ়ি আছে, বহুত ভাল লাগিছে। খুব আনন্দৰে তেওঁলোকে এই কামত নিয়োজিত হৈছে আৰু আমি সুধিছোঁ, বহু ছাত্ৰ ছাত্ৰী আজিলৈকে এই ধৰণৰ বোকাত নামি পোৱাই নাই, ধান ৰোৱা কামত জড়িত হোৱাই নাই। ভাল লাগিছে আৰু আমি আশা ৰাখিছোঁ এই ধৰণৰ প্ৰয়াসৰ জৰিয়তে আহিবলগীয়া দিনবিলাকত যিসকল নৱপ্ৰজন্ম তেওঁলোকে যাতে খেতি কৰ্মত জড়িত হ'ব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে যাতে স্বাৱলম্বী হ'ব পাৰে, সেই উদ্দেশ্যে এই প্ৰয়াস কৰা হৈছে। বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ ৰিপৰ্ট, অসম লাইভ 24। আমাৰ ৰাজ্যখনেই কৃষি প্ৰধান, কৃষি আমাৰ প্ৰাণ। নতুন প্ৰজন্ময়ো বুজিব লাগিব কৃষিৰ গুৰুত্ব, বুজিব লাগিব কৃষকৰ দুখ, কষ্ট, পৰিশ্ৰম, যাৰ বাবে বোকাখাতৰ JDSG কলেজৰ বিশেষ পদক্ষেপ। শ্ৰেণীকোঠা এৰি পথাৰত ব্যস্ত কলেজীয়া শিক্ষাৰ্থী। ছাত্ৰ ছাত্ৰীসকল ব্যস্ত আহাৰৰ বোকাময় পথাৰত। বোকাখাতৰ JDSG মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীক দেখা গ'ল ভূঁই ৰোৱা ৰোৱনীৰ বেশত। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত বৃত্তিগত ব্যৱসায়িক জ্ঞান আহৰণৰ বাবে এনেদৰে পথাৰত নামিল ছাত্ৰ ছাত্ৰী। বোকাখাত জ্যোতিপুৰ আহু গাঁৱৰ পথাৰত গুচি গুচি ধানৰ কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰিল ২৬ গৰাকীকৈ ছাত্ৰ ছাত্ৰী। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা NSS বিভাগৰ তত্ত্বাৱধায়ক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালভাৱে বৃত্তিগত শিক্ষাৰ জ্ঞান আহৰণত এইদৰেই জড়িত কৰোৱা হ'ল। কোনোকালে পথাৰত নামি কৃষিকাৰ্য নকৰা শিক্ষাৰ্থীসকলে চহা জীৱনৰ সৈতে এইদৰে একাত্ম হৈ ল'লে এক অনন্য অভিজ্ঞতা। JDSG মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী আমি NEPৰ অধীনত NSS ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ভূঁই ৰোৱা কাৰ্যসূচীত আগবাঢ়িছোঁ। যাতে আমাৰ লগৰ সমনীয়া বন্ধু বান্ধৱী সকলো আগবাঢ়ি আহিছে, যিহেতু তেওঁলোকে বহুত বন্ধু বান্ধৱীয়ে মাতি পথাৰ নামিয়ে পোৱা নাই, তেওঁলোকো আগবাঢ়ি আছে, বহুত ভাল লাগিছে। খুব আনন্দৰে তেওঁলোকে এই কামত নিয়োজিত হৈছে আৰু আমি সুধিছোঁ, বহু ছাত্ৰ ছাত্ৰী আজিলৈকে এই ধৰণৰ বোকাত নামি পোৱাই নাই, ধান ৰোৱা কামত জড়িত হোৱাই নাই। ভাল লাগিছে আৰু আমি আশা ৰাখিছোঁ এই ধৰণৰ প্ৰয়াসৰ জৰিয়তে আহিবলগীয়া দিনবিলাকত যিসকল নৱপ্ৰজন্ম তেওঁলোকে যাতে খেতি কৰ্মত জড়িত হ'ব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে যাতে স্বাৱলম্বী হ'ব পাৰে, সেই উদ্দেশ্যে এই প্ৰয়াস কৰা হৈছে। বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ ৰিপৰ্ট, অসম লাইভ 24।